ধন্যবাদ। প্ৰথমতে ছাৰ আৰু বাইদেউলৈ বহুত বহুত ধন্যবাদ। বাইদেৱে বিশেষভাৱে মোক এবাৰ এইটো অনুষ্ঠানলৈ অহা কথা কৈ আছিলে। মই অকণমান ব্যস্ত থাকিব লগা হোৱাৰ কাৰণে যিহেতু আগতে আহিব পৰা নাছিলোঁ, এইবাৰে যেনে তেনে মিলালোঁ। আৰু বহুতখিনি পজিটিভিটি মই পালোঁ, ইয়াৰ পৰা বহুতখিনি লৈ যাম। ঘৰুৱা কিছুমান মোৰ খেলি মেলি আছিল আৰু সেইবিলাকৰ কাৰণে মই বিশেষভাৱে ইয়াত উপস্থিত থাকিব বিচাৰিছোঁ। আৰু মই ভাবোঁ এতিয়াৰ পৰা সেইখিনি বহুত ভাল হ'ব। পজিটিভিটি বহুতখিনি মই পাইছোঁ। এইকেইদিনত মোৰ মানে মনটো অলপ বেলেগ এটা অৱস্থাত আছে, বহুত ভাল লাগিছে। আৰু বিশেষকৈ ৱৰ্কশ্বপটোৰ ৰাতিপুৱাৰ যিখিনি সময় 6টাৰ পৰা 8টালৈ, এইখিনি মোৰ বেলেগ এটা অনুভৱ হয়। দিনটোৰ বেষ্ট সময় এইখিনি। আৰু এইখিনি যি কৰাই এক্সাৰচাইজ, মই ভবা নাছিলোঁ যে এনেকৈ মেডিটেশ্যন কৰাব বা য়োগাও প্ৰেক্টিছ কৰাব, ফিজিকেল এক্সাৰচাইজ কৰাব। কিন্তু সেইখিনি পাই মোৰ বহুত বেছি ভাল লাগিলে। সেইখিনিৰ পৰা দিনটো এনেকুৱা এনাৰ্জেটিক ফিল কৰোঁ। মই ঘৰত গৈ পাই আকৌ ৰাতিপুৱা আহিবলৈ হয় 3 ঘণ্টা 2 ঘণ্টা মানে শুওঁ, কিন্তু মই কেতিয়াও এনেকুৱা ফিল নহয় যে মই শুবলৈ পোৱা নাই, ভাগৰ লাগিছে, কিবা হৈছে। কিন্তু আগৰ নৰ্মেল ডেট হোৱা হ'লে মোৰ সেইটোৱে বহুত হাৰ্ম কৰি দিয়ে, কিন্তু সেইখিনি হোৱা নাই। আৰু সৰু সৰু মেডিটেশ্যন বহুতকেইটা শিকিলোঁ, সেইখিনি প্ৰেক্টিছ কৰিব লাগিব, সেইখিনিৰ পৰা লাভৱান হ'ম বুলি ভাবিছোঁ। আৰু বাকী ৱৰ্কশ্বপটোৰ কথা সিমানখিনিয়ে। এতিয়া জন্মপন্থৰ প্ৰতিটো কথা এতিয়া ক'বলৈ নোৱাৰিম। আফটাৰ অল মুঠতে এটা ডাঙৰ পজিটিভিটি, এটা মই পজিটিভ মাইণ্ড এটা লৈ যাম, এটা শক্তি এটা লৈ যাম। আৰু মই এনাৰ্জিটো আগতে প্ৰেক্টিছ কৰোঁতে যেনেকৈ পাওঁ, এতিয়া প্ৰেক্টিছ কৰোঁতে মই হাতত বেছি ফিল কৰিছোঁ। সেইটো এটা মই কৰিব বিচাৰিছোঁ। আৰু মানে মই আহ্বান নকৰাকৈ যে এনেকৈ হাতখন ফুৰাই দিলে যে মই এনাৰ্জিটো মানে অনুভৱ কৰিম, মই ভবাই নাছিলোঁ। এতিয়া যেতিয়া স্কেন কৰিবলৈ হ'লে কিবা কৰিবলৈ গ'লে চাই, তেতিয়া এনেকৈ পাইছোঁ। আৰু অৰাটো ফিল কৰিছোঁ মানে, অৰা যেতিয়া আপুনি ক্লিন কৰিছিল তেনেকৈ দিনতে গোটেই অৰাটো তেনেকৈ ফিল কৰিছোঁ। সেইখিনি অনুভৱ পাই ভাল লাগিছে। বাকী মোৰ গুৰু গাইড অভিভাৱক হোৱাৰ বাবে ছাৰ আৰু বাইদেউ প্ৰতিটো মুহূৰ্ততে সদায় ধন্যবাদ জনাওঁ। আৰু আকৌ এবাৰ ধন্যবাদ। আৰু এটা কথা থাকি গৈছিলে যে এইটো ৱৰ্কশ্বপে মোক এটা পৰিয়াল দিলে। এইকেইদিনত যিকেইজন মানুহ লগ পালোঁ, কাকো তেনেকৈ চিনা পৰিচয় হোৱা নাছিলে কাৰোৰ লগত, কিন্তু তেনেকৈ মিলি মিলি সকলোৱে নামবিলাকো গম পালোঁ। কাৰোবাক সুধিব মন আছিল তোমাৰ নামটো কিনো, কিন্তু ইজনে মাতি দিলে লগে লগে গমেই পাই গ'ল আৰু কি বুলি সুধিম, তেনেকৈ চিনাকি নোহোৱাকৈ থাকি গ'ল। তাৰপিছত মাতিবলৈ ধৰিলোঁ আৰু তাৰপিছৰ পৰা এনেকুৱা হৈ গ'ল সম্পৰ্কটো, মানে মাত্ৰ 4 দিন ন, আজি সেই 4 দিনতে এনেকুৱা মোৰ মানে 4 বছৰ আগৰ পৰা যেন চিনাকি এনেকুৱা লাগিছে। গতিকে সকলোলৈকে ধন্যবাদ। সদায় যাতে আমাৰ পৰিয়ালটো থাকে আৰু এইটো পৰিয়াল বাঢ়ি বাঢ়ি গৈ থাকে, পিকনিক খাম আৰু কিবা কিবি হৈ থাকিব, বাঢ়ি বাঢ়ি গৈ থাকিব। ডিচেম্বৰ জানুৱাৰী যি হয় আৰু সকলো উৎসৱতে লগ পাম আৰু হোৱাটছএপতো লগ পাম সকলোকে। এটা গ্ৰুপ এটা হ'ব লাগে, এইটো পিছত আমি হেৰি কৰিম। আৰু তাৰপিছতে সেইটোৱে ছাৰ বাইদেউ আকৌ এবাৰ ধন্যবাদ। মই সৰু কথা এটা কওঁ নেকি? সৰু নহয়, মানে মোৰ যেতিয়াই কিবা এটা হয়, সৰু সুৰা সমস্যা যি হওক, মা নোহোৱাৰ পিছত সৰু সুৰা কিবা এটা হ'লে পটককৈ দুখ এটা লাগে, বা ডাঙৰ হ'লেও যি হওক। আৰু মই যেতিয়াই মানে দুখ লাগে, দেউতা অকণ সুখীয়ে যে চব কথা তেওঁলোকক পাতিব নোৱাৰে, মাতটো নুফুটে। আৰু বেছি দুখৰ কথা তেওঁ কৈ থকাটো ঠিক নহয়, তেওঁৰ স্বাস্থ্যৰ কাৰণে ভাল। তাৰপিছত কাক ক'ম, ক'ত যাম, কি কৰিম, এনেকুৱা হৈ যায়। আৰু যেতিয়াই মই মাৰ স্থানত কাৰোবাক বিচাৰি চাওঁ, তেতিয়া সদায় ছাৰ আৰু বাইদেউকে মই মনত কৰোঁ। মানে গীতিমণি বাইদেউ, আমাৰ পবিত্ৰ ছাৰ, তেওঁলোক দুজনকে মই সদায় দেখা পাওঁ। মানে কিবা যদি মই মা থকা হ'লে মাক যিটো সুধিলে বাইদেউ বা ছাৰক মনত পৰে, আছে নহয় তেওঁলোক নাজানো, ঠিক হ'ব তেনেকুৱা। গতিকে ইমানখিনি স্থান কি বুলি ক'ম,
ইমানখিনি স্থান মই দিয়া নাই, আপোনালোকে লৈছে। ইমানখিনি স্থান লৈছে আৰু মোৰ ইমানখিনি ওচৰৰ গুৰু অভিভাৱক যিয়ে হওক হোৱাৰ বাবে পৰমাত্মাক ধন্যবাদ, আপোনালোকক সদায় ধন্যবাদ। আৰু কি ক'ম, ধন্যবাদটো অন্তৰৰ পৰা ধন্যবাদ নকলেও চাগে গম পাইছে। গতিকে সেইটোৱে অকণমান কথা ক'বলগীয়া আছিলে, কিছু মনত পৰিলে কৈ দিলোঁ। ধন্যবাদ। একচুৱেলি দাদা হয়, সৰুৱে হওক বা ডাঙৰে হওক, সমস্যাটো মই গম পাওঁ যেতিয়া আহে মেছেজটো, প্ৰথমতে যদি যোনটো কথা সি মুখৰ পৰা ক'বলৈ পাৰে, ক'ব পৰা কথাটো সি ফোন এটা কৰিব, আৰু যোনটো কথা ক'বলৈ নোৱাৰে, ক'ব নোৱাৰা কথাটোত চিধা মেছেজ এটা আহিব, মানে যে এনেকুৱা হয়। তেতিয়া মেছেজটো অহাৰ লগে গম পাওঁ যে এইটো সি মানে মুখৰ পৰা সেই শব্দ দি পেলাই প্ৰকাশ কৰিবলৈ নোৱাৰে, হয়তো মনত দুখ লাগে সেইটো কথা ক'বলৈ, তাৰ কাৰণে তাৰ পৰা মেছেজ এটা আহে। আৰু তেতিয়া অনুভৱ কৰোঁ যে মানে সেই প্ৰশ্নটো কিয় আহিছে বা তাৰ প্ৰব্লেমটো কিয় হ'ব পাৰিছে। হয়তো বহুতে কোনেও কেতিয়াও নিজৰ প্ৰব্লেমৰ কথা সকলো প্ৰব্লেম নকয়, আৰু তাৰ যি সৰু সৰু প্ৰব্লেম, একেবাৰে অকণমানি প্ৰব্লেমটো সি তাৰ পৰা মেছেজ এটা আহিব, ডাঙৰটো আহিব, ভাল এটা হ'লেও মেছেজ এটা আহিব, যদি আজি ক'ৰবাত যাব লাগে তাৰ পৰা মেছেজ এটা আহিব, কিবা এটা কৰাৰ আগত তাৰ পৰা মেছেজটো আহে। গতিকে সদায় আৰু নিজেও বিচাৰোঁ যে তাৰ সেই সমস্যাটো যিয়ে আহক, লাগিলে প্ৰশ্নটো যিয়ে আহক, সেই উত্তৰটো দি তাক সেইটো মুহূৰ্ততে শান্ত কৰিব পৰাকৈ বা কিবা এটা দিবৰ কাৰণে সদায় চেষ্টা কৰি আহিছোঁ। আৰু তাৰ উপৰিও গম পাইছিলোঁ যে তাৰ কাৰণে ৱৰ্কশ্বপটো কিমান বেছি প্ৰয়োজন হয়, সেয়েহে যোৱা ৱৰ্কশ্বপতো মই মাতিছিলোঁ যে এইটো তোমাৰ কাৰণে বহুত বেছি প্ৰয়োজন হয়, ইয়ালৈ আহিব লাগিব, আহা। যোৱাবাৰ ৱৰ্কশ্বপত নিজৰ ঘৰুৱা প্ৰব্লেমৰ কাৰণে আহিব নোৱাৰিলে, তাৰ পাছতো এবাৰ ৱৰ্কশ্বপত আহি উপস্থিত হৈছেহি। যিমান ফোন বা মেছেজ নকৰক, ইয়াতে আহি যেতিয়া নিজৰ মনৰ ভাৱটো প্ৰকাশ কৰিলে, কি বিচাৰে কি কৰে, আশা কৰিছোঁ নেক্সট ৱৰ্কশ্বপ যেতিয়া হ'ব তাৰ ৱৰ্কশ্বপৰ আগত যিমানখিনি আপডেট কৰিব লাগে, কাৰণ আমাৰ যিবোৰ জীৱনত সমস্যা আহে, সমস্যাখিনি আমি পাৰ হৈ যাবৰ কাৰণে নিজক শক্তিশালী কৰি তুলিবই লাগিব। তাৰ কাৰণে শিক্ষাটো খুব বেছি প্ৰয়োজন হয়, আৰু সেয়েহে এই ৱৰ্কশ্বপৰ পৰা যিমানখিনি আমি দিব পাৰিছোঁ সিমানখিনি দিছোঁ, আৰু যিমান লাগে প্ৰতিটো মুহূৰ্ত দিবৰ কাৰণেও প্ৰস্তুত। আৰু মাতৃৰ স্থান দিয়াৰ কাৰণেও নিজে ক'বলৈ নোৱাৰোঁ, সেইটো মোৰ ভাষাও নাই যে কিমানটো ঠাই ল'বলৈ পাৰিছোঁ। আপোনালোকে দিছে কিমানটো, তাৰ দায়িত্বটো লৈ কিমান দূৰলৈকে লৈ যাব পাৰিম, সেইটো প্ৰতিটো মুহূৰ্ততে চেষ্টা কৰি লৈ যাব পৰাকৈ। আৰু দুখ কৰিবলৈ বা কান্দিবলৈ, কাৰণ ইউনিভাৰ্চিটিয়ে আমাক সকলোখিনি দিয়ে। কোনোবা এজন যদি ব্যক্তি নাথাকে তেতিয়াহ'লে তাৰ ঠাই পূৰাবৰ কাৰণে কোনোবা এজনক নিশ্চয় দিয়ে। গতিকে মা নাই, সদায় আমি মাৰ কাৰণে শান্তি প্ৰাৰ্থনা কৰিব লাগে, য'ত আছে শান্তিত থাকক। মা নাথাকিলেও মাৰ ফালৰ পৰাই হয়তো আহিব পাৰে কোনোবা এজন যে ল'ৰাটোৰ কাৰণে চাব, কোনোবা এজন। কান্দিব নালাগে। যিটো অনুভৱ হৈছে এইটো অনুভৱ দৰকাৰ আছিলে, এইটো সময় ইয়াৰ পৰা এটা পজিটিভ কি ল'ব লাগে, মা আনি মা মৰম লাগে, মা মৰম লাগে, সেইটো অনুভৱ কৰিছে নহয়। এইটো যেতিয়া অনুভৱ কৰিব দিছে, এদিন মাটো মৰমটো পাবলৈ এতিয়া বেলেগৰ বিচাৰিছে না, এদিন নিজে এনেকৈ অনুভৱ কৰিব যে মোক বিচাৰিলে যেন কোনোবা দেউতা লাগিলে দেউতা অনুভৱ কৰিব, মা নাইকিয়া মা অনুভৱ কৰিব, কাৰণে আমি মাছটা ল'বলৈকে আহিছে। তেতিয়া নহয় এনেকৈ যেতিয়া দিবলৈ আৰম্ভ কৰিব, যেতিয়া দিবলৈ আৰম্ভ কৰিব, চবকে নিজৰ মৰমৰ নিজৰ সন্মান নিচিনা চাবলৈ ধৰিব, তেতিয়া সেই চকু পানীখিনি একেবাৰে নাইকিয়া থাকিব, আকৌ চকু পানীও মোহাৰি দিবলৈ জনা যেতিয়া নিজে কান্দে। মহাদেৱ এইবিলাক বহুত মহান, এনেই নহয়, ইমান মৰম লাগে, চকু মহান মৰম লগায়। আৰু এই দেউতাৰ নিচিনা মৰম দিব পাৰিব, মাৰ নিচিনা মৰম দিব পাৰিব তেওঁ। কেনে কৈছে এতিয়া অনুভৱ কৰিছে যিটো এই অনুভৱী লাগিব পাৰে, অনুভৱ কৰিছে নহয়। যেতিয়ালৈ মোৰ দেউতাবিলাকে ইমান মৰম কৰে, মাহঁতে ইমান মৰম কৰে, মোৰ পৰা যদি সি পাই যায়, অভাৱত আহিছে মোৰ ওচৰতে, এই যদি মোৰ পৰা যদি পাই যায়, কিবা এটা দিবলৈ চেষ্টা কৰিব, পাছত এই দুজন যাব বহুত ভাল হ'ব। এইটোৱে আমাৰ ফালৰ পৰা অনুভৱ কামনা দেই।
ভাল হ'ব যেতিয়া আমাৰ একচুৱেলি এইটো ৰিজাল্ট হৈছে যিটো কান্দিব পাৰিছে বা যিটো কথা ক'বলৈ পাৰিছে আজি অনুভৱটো ক'ব পাৰিছে এইটো ৰিজাল্ট হৈছে এই 4 দিন ৱৰ্কশ্বপৰ মেডিটেশ্যন। ৱৰ্কশ্বপত যেতিয়া মেডিটেশ্যন কৰা হয় যিমানখিনি মেডিটেশ্যনৰ ৰিজাল্ট আমি যেতিয়া ক্ষমা খোজাৰ লগে লগে আমাৰ যিমানখিনি দুখ বেদনা আছে অতীতৰ পূৰ্বৰ কৰ্ম যিমানখিনি আছে সেই হিচাপ নিকাচ সেই সকলোবোৰ নোহোৱা হ'বলৈ আৰম্ভ কৰে আৰু তাৰ কাৰণে আজি চকুপানী হৈ পেলাই সেই সকলোখিনি দুখ নিজৰ মনৰ পৰা ওলাই আহিছে আৰু যেতিয়া এটা এটাকৈ এনেকৈ ওলাই আমাৰ ভিতৰৰ পৰা সকলোখিনি দুখ বেদনা নোহোৱা হ'বলৈ আৰম্ভ কৰে এইখিনি মেডিটেশ্যনৰ ৰিজাল্ট আৰু যিমান মেডিটেশ্যন কৰি গৈ থাকিব এনেকৈ নিজে ঠিক হৈ গৈ থাকিব মনটো পাতল লাগিলেই গৈ থাকিব একচুৱেলি আজি যদি মনৰ ভাৱটো প্ৰকাশ কৰিলে মনটো পাতল লাগিবলৈ আৰম্ভ কৰিলে তেনেকৈ অলপ অলপকৈ নিজে নোহোৱা গতিকে এতিয়া সাহস ল'ব লাগিব যে মই ইমান ডাঙৰ এটা পৰিয়াল পালোঁ যে এইটো উপহাৰ দিলে ইউনিভাৰ্ছে মোক উপহাৰ দিলে হয় ইউনিভাৰ্ছে উপহাৰ দিয়া পৰিয়ালটোত থাকি ইউনিভাৰ্ছে এটা শক্তি দিছে যিটো শক্তিৰ জৰিয়তে আমি নিজৰ যিমান দুখ আছে এইখিনি নিজৰ দুখখিনি নহয় আমি যদি নিজৰখিনি নাচাই বেলেগৰ কাৰণে আমি যিমান চাম বেলেগৰ কাৰণে যিমান শুভ ভাৱনা দিম বেলেগৰ কাৰণে যিমান কৰি যাম নিজৰ দুখখিনি দুখ নহয় দুখ নিজে নিজে নোহোৱা হৈ গৈ থাকিব কাৰণ আজি তুমি মা নাই বুলি যেনেকৈ মা নাই মই মাক পাইছোঁ তুমিও কাইলৈ কোনোবা এজনৰ পিতৃ হ'ব লাগিব যিমানে কোনোবা এজনৰ পিতৃ হিচাপে দায়িত্ব ল'ম তেতিয়াহ'লে মোৰ যে মা নাই সেইটো দায়িত্ব নাইকিয়া হ'ব কাৰণ আমি দায়িত্ব ল'ম গধুৰ দায়িত্ব নিজে ল'ব লাগিব আৰু ইয়াত আমি যিমানসকলে আজি বহি আছোঁ কৰ্মশালাত আমি যিমানজন আছোঁ প্ৰত্যেকে এজন আমি একোজন দায়িত্বশীল ব্যক্তি কিয়নো ৰেকি পৰিয়ালটোত বহুতো ব্যক্তি আছে কিন্তু সকলোকেতো আমি কেতিয়াও এই ঠাইত ৱৰ্কশ্বপ 5টা সকলোকে আমি পোৱা নাই ন যিসকলে আমি ইয়ালৈ আহিছোঁ সেই সকলোকে ইউনিভাৰ্ছে পঠিয়াইছে যে এটা এটা কাৰণ আমি দায়িত্ব ল'ব পৰা ব্যক্তি গতিকে আমি ইয়াত একেলগতে গোট খাইছোঁ আৰু আমি বহুজনৰ দায়িত্ব ল'ব লাগিব আমাৰ দায়িত্ব ইউনিভাৰ্ছে লৈ থাকিব আমাৰ দায়িত্ব কোনো নহয় ইউনিভাৰ্ছে প্ৰকৃতিয়ে পৰমাত্মাই ৰেকি এনাৰ্জি সকলোৱে আমাৰ দায়িত্ব ল'ব ৰাস্তা দেখুৱাব কিন্তু আমি বহুতৰ পথ প্ৰদৰ্শক হ'ব লাগিব এইটোৱে আমাৰ লক্ষ্য হয় গতিকে সকলো শুভ হওক যিমান আশা কৰি আছে সকলোখিনি আশা পূৰণ হওক এতিয়া যিটো দুখ হয় ন আমাৰ কিবা নহয় কিবা এটা দুখ লৈ আহিছোঁ সেইটো ৰেকি কৰা বুজি পাইছোঁ মেডিটেশ্যন কৰা বুজি পাইছোঁ এতিয়া কি হয় ইমান দুখ লাগিছে কান্দিছোঁ এইটো কল্যাণ চব কল্যাণ এটা পাছত ইমান দুখত মৰমত কান্দে মই যদি তোমাক চাওঁ এইটো মোৰ সন্তান নিচিনাই মৰমত কান্দিছে যেতিয়া মানুহৰ দুখ হয় মোক উদ্ধাৰ কৰি দিয়ে মোক উদ্ধাৰ কৰি দিয়ে মৰম কৰা বুলি কওঁ তেতিয়া ভগৱানে কি কয় দুখী মানুহ এটা ওচৰত লাগিব মই ভগৱানৰ মৰম বিচাৰি দয়া বিচাৰি মোক দুখী মানুহ এটা সন্মুখত পেলাই দিব তাত মই মোৰতো পিতা হয় ভগৱান ব্ৰহ্মা জন্মদাতা মাতৃ হয় পিতৃ হয় নাই তেতিয়া মোৰ ওচৰত যে মোৰ পিতৃ মাতৃ নিচিনাকৈ সেই সন্তানক বুলি ভাবিব লাগিব ইমান দুখী মানুহ আছে তাক কোনো প্ৰকাৰে মই তাক মৰম কৰি কোন মনৰ পৰা স্নেহ দি হাতৰ পৰা কিবা চিকিৎসাৰ দ্বাৰা কিবা কৰি ভাৱনা দি যদি তাক মই উদ্ধাৰ কৰিব পাৰোঁ তেতিয়া মোৰ উদ্ধাৰ মাতৃ স্নেহ যদি দিব পাৰে মাতৃটো সেইটোৱে আছে এতিয়া আমি সেই অনুভৱ আমাৰ গুৰু ছাৰ আৰু বাইদেৱে আগবঢ়াওঁ ইয়াৰ লগতে আমি অলপ আগত চকুলতো কিনো জ্ঞান দিবৰ কাৰণে তেওঁৰ অন্তৰত যিখিনি দুখ হৈ আছে সেইখিনি তেওঁ এতিয়াৰ পৰা লাহে লাহে কমাবলৈ চেষ্টা কৰিব লাগে কিয়নো বিধিৰ দিশত নহয় খণ্ডত জন্ম মৃত্যু বিবাহ কোনো ক'ব নোৱাৰে আমি জীৱন হৈ আমি মানৱ হৈ জীৱন লৈছোঁ জীৱনত এইটো আছে যে এদিন জন্ম ল'লে এদিন মৃত্যু হ'বই ছোৱালী হৈ জন্ম লৈছোঁ যেতিয়া মই মাৰ ঘৰখন এৰি অন্য এটা ঘৰ মই মোৰ ঘৰৰ নিচিনাকৈ মই থাকিবই লাগিব গতিকে সেই সকলো এতিয়া ফৰকাল কৰিব লাগে মই সেইটোৱে কামনা কৰিছোঁ গতিকে দুখ কৰি লাভ নাই পৃথিৱীত যিমান মহিলা আছে সকলোখিনি আমাৰ মাতৃ যিমান পুৰুষ আছে সকলোৱে আমাৰ পিতৃ গতিকে অকলশৰে কেতিয়াও অনুভৱ কৰিব নালাগে মোৰ মা কাষত নাই
কিন্তু মোৰ নিচেই কাষতে আছে, মোৰ নিজৰ আত্মাতে আছে। এইটো অনুভৱ সদায় ৰাখিব, কেতিয়াও দুখ কৰিব নালাগে। সেইটো পৰমাত্মাৰ লিখন হৈ আছে, অলপ দিগদাৰ হৈছে, মানে অলপ ধূলি মানে গাটো হয়। আৰু মোৰো বহুত কথা ক'বলগীয়া আছিলে। ছাৰে কৈয়ে আছে যে এটা সময়ত আমাকো গুৰু হিচাপে মানিব লাগে। সেই কথাটা এতিয়া মই লক্ষ্য কৰিছোঁ। মই ভিতৰুৱা গাঁও অঞ্চলত ৩-৪ গৰাকীমান ব্যক্তি ৰোগীক মই চিকিৎসা কৰি আছোঁ। তেওঁলোকে মই যদি নাযাওঁ তালে, মোৰ বিশেষ অসুবিধাৰ কাৰণে নাযাওঁ, তেতিয়া তেওঁলোকে যিদিনা যাওঁ তেওঁলোকে এটাই কয়, আমি বেলেগ ভগৱানক আমি বিশ্বাস নকৰা হ'লো, আপুনি আমাৰ ভগৱান। অলপ কিবা এটা বিষ যদি হৈ আছে, বাইদেউ আপোনাৰ কথাই মই ভাবি থাকোঁ, আপোনাকে মই প্ৰে কৰি থাকোঁ, বাইদেউ সদায় আহিব লাগে। সেইখিনি মই তেওঁলোকৰ এটা ভাল মেছেজ এটা পাইছোঁ, কিন্তু ইয়াৰ আচল মূল ঘাই শিপাডাল হৈছে উপহাৰ শিপা পাবলগীয়াটো হৈছে আমাৰ ছাৰ আৰু বাইদেউ। তেওঁলোকৰ কাৰণেহে মই ইমানখিনি কৰিব পাৰিছোঁ। কিন্তু মই ইমানখিনি কৰিছোঁ বুলি মই ভবা নাই যে মোৰ যিটো মনে বিচাৰিছে সেইটো মই কৰি আছোঁ। আৰু যাতে আশীৰ্বাদ কৰিব, মই যাতে আৰু আগুৱাই যাব পাৰোঁ, চবকে চাব পাৰোঁ, সেইটো মই কামনা কৰোঁ। আৰু এটা প্ৰাকৃতিক দৃশ্য মোৰ বহুত খুব সুন্দৰ লাগে। ৰঙা নদীৰ পৰা যেতিয়া মই ভিতৰুৱা গাঁৱলৈ ওলাই আহোঁ, মাথাউৰিৰ ওপৰেদি গ'লে তলত পানী দেখা পাওঁ, পানীৰ মাজে মাজে কিছুমান দলনি আছে, তাতে কিছুমান ডাঙৰ ডাঙৰ মাছ জঁপিয়াই থকা দেখোঁ। আকাশত চাওঁ যিদিনা ফৰকাল হয়, ইমান ধুনীয়া নীলা হৈ থাকে আকাশখন। আৰু তাৰ পৰা যদি আমি পশ্চিম চাইডৰ পৰা পূব চাইডলৈ যাওঁ, উত্তৰ চাইডে যাওঁ, তেতিয়া আমি পাহাৰখন দেখা পাওঁ। ইমান ধুনীয়া নীলা পাহাৰখন দেখা পাওঁ, যিটো নেকি আমি কিমিনৰ পাহাৰটো দেখা পাওঁ। তাতে মই নিজকে উপভোগ কৰোঁ যে মই ইমান ধুনীয়া পৃথিৱীখনত মই জন্ম লৈছোঁ। মই ইয়াত কিহৰ দুখ হ'ব লাগে, কিহৰ চিন্তা হ'ব লাগে। আগতে মই ডিপ্ৰেশ্যনত বহুত ভুগিলোঁ। চিকিৎসকসকলৰ পৰা বহুত সহায় বিচাৰিছিলোঁ। তেওঁলোকে এটা মেডিচিন দিয়ে, সেইটো খুব শুব দিয়ে। আপুনি যদি 9টা বজাত, ৰাতিপুৱা 9টা বজাত খায়, ৰাতি 9টা বজাত সাৰ পাব। এদিন মোৰ মাটো ভয়ে খাই গৈছিলে, মই মৰিলোঁ নেকি। তেওঁ পানী ছটিয়াইছে মায়ে, তথাপিও সাৰ পোৱা নাই। সেইটো তাৰ অলপ কুহিৰ হেৰিটো থাকিব পাৰে, তাইও যাতে সেই মেডিচিন উপভোগ কৰিছে, তাইও খাইছে। মই মোৰ ফিলিংছৰ পৰা তাইকো মই এতিয়া ভাবি দিছোঁ যে সেইটো তাইৰ হেৰিত আছে। তাই যে শুই আছে এইকেইদিন অমুঠনিত আহিব পৰা নাই, এইটো তাইৰ দুখ নহয়, মেডিচিনৰ দুখ হৈছে। মেডিচিনৰ হিচাপে এতিয়া তাইৰ বডিত আছে। গতিকে এইটো যদি যোগা প্ৰাণায়াম কৰি আমি ডেইলি কৰোঁ, তেন্তে তাইৰ সেইটো নাশ হৈ যাব, গুচি যাব। গতিকে ময়ো বহুত কৰিবলগীয়া, আগতে যোগা কৰা নাছিলোঁ, তাৰপিছতে এতিয়া কৰি মোৰ এইটো ঘাট নোহোৱা হৈ গৈছে। কথা কৈ থাকিলে বহলাই গৈ থাকে, ক'বলৈ বহুত আছে। পিছত সেইবোৰ এটা কি হ'ল, গোটেইখিনি কৈ শেষ নকৰাখিনি আমি ডায়েৰী লিখি থৈ এখন ডাঙৰ কিতাপ এখন উলিয়াব লাগিব, ডাঙৰ মেগাজিন। ইয়াৰ পৰাই এখন কিতাপ সৃষ্টি হ'ল আমাৰ ফালৰ পৰা। নতুবা আমি এটা ৰেইকি পৰিয়ালে মিলি এখন মেগাজিন সৃষ্টি কৰিম, যাতে সকলোৰে অনুভৱবোৰ থাকিব, যাতে সেইটো আমি চেষ্টা কৰিম। কিন্তু তেওঁ যে কান্দিলে, তেওঁৰ কাৰণে মই এটা কথা কওঁ, তেওঁ কান্দিলে, তেওঁ যেতিয়া এই কথাখিনি কৈ গৈছে, তেতিয়া তেওঁৰ লগত মোৰ কিবা এটা কানেকশ্যন থকা নিচিনাকৈ মোৰ চকুপাতি অট'মেটিক ওলাই গৈছে। তেওঁ যেতিয়া মোৰ কাষত বহিলে, তেতিয়াহে মোক চাইছে, তেওঁৰ চকুপাতি আহিছে। মই সেইটো কাৰণে ওপৰত মই অজুহাত দেখাই আপোনাৰ লাইটটো অন কৰিব গৈছোঁ, পৰ্দাখিনি এনেকৈ লগাই দিছোঁ। তাৰপিছত যেতিয়া গীতিমণি বাইদেৱে এইখিনি পাইছোঁ, মই পাইছোঁ বাইদেউৰ চকুপানী ওলাইছে, বাইদেউৰ চকুপানী চবৰে ওলালে, মোৰতো ওলাই আছে। কিন্তু ছাৰলৈ লক্ষ্য কৰিলোঁ, ছাৰে মানে ভিডিঅ' গান বিজি হৈছে। ছাৰে যে ইমান শান্ত, মানে ছাৰে তাৰ পৰা পাৱাৰ দিছে, তেওঁলোকে কান্দি আছে কান্দক, কিন্তু আশীৰ্বাদটো ছাৰে দি আছে। সেইখিনিও মানে অলপ পাইছোঁ পাৱাৰখিনি। এতিয়া আমাৰ কাৰ্যসূচীটো সেয়াই, আমাৰ ছাৰ আৰু বাইদেউ সন্মুখত আহিব লাগে বুলি আমি
বিচাৰিছোঁ অনুৰোধ জনাইছোঁ